তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্স চেনেলটোলৈ আজি আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আৰু তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলি আছে, আৰু লগতে যিহেতুকৈ আমাৰ SSC GDৰ বাবে মানে এক্সামৰ বাবে খুব বেছি সময়ো নাই। তোমালোকে নিশ্চয় গমেই পাইছা যিখিনি কেণ্ডিডেটে ৰাতি দিন মেহনত কৰি আছা। চ' সেইখিনিৰ বাবে মই আজি কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আহিলোঁ, আৰু কুৱেশ্যনো অলপ থাকিব। সেয়া হ'ল ৰিজনিঙৰ কুৱেশ্যন। চ' মই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। চ' তোমালোকে যদি স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা তে নিশ্চয় কথাখিনি বুজি পাবা। আৰু লগতে যদি ভাল লাগে তো বেল আইকনটো অল প্ৰেছ কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভাল পালে লাইক এটা কৰি দিবা। চ' আজি যদি মই কথা পাতোঁ তো প্ৰথম কথাটো হ'ল মোক কেইজনমান ল'ৰাই ফোন কৰিছিলে আৰু সুধিছিলে, আৰু মানে তেওঁলোকৰ মেইন কথাটো মই তেওঁলোকৰ বুলি ক'ব বিচৰা নাই, কিন্তু এতিয়া যিখিনি ল'ৰা ছোৱালীৰ লগত হৈ আছে, প্ৰায় ল'ৰা ছোৱালীৰ লগত, তো সেই সমস্যাটো হ'ল যে দাদা দুটা ছাবজেক্টত যদি আমি 20 দুটা ছাবজেক্টত 40 নম্বৰ মানে কৰি থৈ আহোঁ তো আমি চাকৰি পামনে, বা আমাৰ চিলেকশ্যন হ'বনে, বা মেৰিটত নাম আহিবনে। তো তেতিয়া সেই কথাটো বহুত ল'ৰা ছোৱালীয়ে মোক সুধিছে, ছোৱালীয়েও সুধিছে ল'ৰাইও সুধিছে। তো সিহঁতৰ মতে মানে এইটো ভাবিছে যে যদি মানে দুটা ছাবজেক্ট কৰোঁ মানে মাৰ্ক থাকিলেও নাম নাহিব নেকি, সেই চিন্তাটোত মানে পৰিছে। চ' আজি মই স্পষ্ট ৰূপেৰে কৈ দিওঁ যে কথাটো তেনেকুৱা নহয়। মানে যদি তোমালোকে অনলি অংকটো কৰিলা আৰু ৰিজনিংটো কৰিলা তেনেকৈও চাকৰি পাবা, আৰু যদি হিন্দীটো কৰিলা আৰু ৰিজনিংটো কৰিলা তেনেকৈও চাকৰি পাবা, আৰু যদি তোমালোকে অংক ৰিজনিং একো কৰা নাই, অনলি হিন্দী আৰু জিকে কৰিছা তেনেকৈও চাকৰি পাবা। এতিয়া বহুতে ক'ব বিচাৰিব যে পাৰ্ট এ পাৰ্ট বি লগত কথা আছে, মানে কি পাৰ্ট এটো কৰিব লাগিব, পাৰ্ট বিটো কৰিব লাগিব। এতিয়া কথা এটা কওঁ, পাৰ্ট এ পাৰ্ট বি কৰিবলৈ আমাৰ অসমৰ পৰা কাট অফটো কিমান যায়। প্ৰথম কথাটো সেইটো, আমাৰ অসমৰ পৰা কাট অফটোতো এনেকুৱা নাযায় যে 120 130। ছাপ'জ কথা এটা ক'লোঁ, যদি আমাৰ অসমৰ পৰা যোৱা বছৰ 60 গৈছে, 60 কেইটা ছাবজেক্ট কৰিলে পায়, দুটা ছাবজেক্ট কৰিলেই পায়। তো তুমি দুটা ছাবজেক্ট কৰাৰ লগে লগে 60 মাৰ্ক হৈ গ'ল, আৰু হোৱাৰ লগে লগে তুমি জবটো পাই গ'লা। না কি তোমাৰ 4টা ছাবজেক্ট কৰি 60 আহিব, কেতিয়াও নাহে। আৰু আহিব লগা হ'লেও ধৰি লোৱা তোমাৰ কি হ'ব, এটা ছাবজেক্টৰ পৰা তুমি 10টা মানকে, বা 10টাকেও নালাগে, তুমি 7-8টাকে কৰিলেও ধৰি লোৱা হৈ যাব। কিন্তু সেইটোতো কথা নহয়, তুমি এতিয়া ৰিজনিংটো ভালকে জানা। ছাপ'জ কথা এটা ক'লোঁ, তুমি GK GS একেবাৰে নোৱাৰা, বা অংকটো একেবাৰে নোৱাৰা, তো তুমি ৰিজনিংটো হিন্দীটোৱে জানা, আৰু ৰিজনিং হিন্দী কৰি তুমি 80 নম্বৰ পাই গ'লা, মানে 40টা কৰি 80 নম্বৰ পাই গ'লা। তো তেতিয়া কি তোমাক চাকৰি নিদিয়াকৈ থাকিব নেকি? মানে মেৰিটৰ তোমাৰ যদি যিটো কাট অফ যায়, সেই কাট অফৰ আণ্ডাৰত যদি তুমি আহা, মানে মাৰ্ক পোৱা, তোমাক চাকৰি নিদিয়াকৈ থাকিব পাৰিব নেকি? কোনো কাৰণে সেইটো ভুল কাম নকৰে। আৰু বহুতে ক'ব বিচাৰে কি, মানে কি বয়সৰ লগতো কাট অফৰ কথা থাকে। মানে যদি তোমাৰ 80 থাকে, তোমাৰ লগৰজনৰো 80 থাকে, কিন্তু তোমাৰ লগৰজনৰ বয়সটো 25 বছৰ, তোমাৰ 23 বছৰ, তো তোমাক চাকৰিটো নিদি তেওঁক দিব। সেই কথাটো খুব মানে ভুল কথা। কাৰণ কিয়, মোৰ মতে কাৰণ তেনেকুৱা মই হোৱা প্ৰায় দেখা নাই। কিন্তু কেনেকুৱাত হয়, যদি ধৰি লোৱা পইণ্টৰ অলপ ইফাল সিফাল, পইণ্টৰ অলপ ইফাল সিফাল থাকে, চ' তেনেকুৱাত মানে হোৱা দেখা যায়। সেইটো কথা নাই। আৰু কিছুমানে ক'ব বিচাৰে কি নামৰ লগত কথা, যদি নামটো মানে যদি উলট পালট থাকে, মানে নামটো যদি ধৰি লোৱা তেওঁৰ ধৰি লোৱা এলফাবেটৰ হিচাপত আগত থাকে, মোৰ পিছত থাকে, তো মোৰ নহ'ব তেওঁৰ হ'ব, সেইটোও মিছা কথা। কাৰণ মই নামানো, কাৰণ কাট অফৰ আণ্ডাৰত আহিলে তুমি পাবাই পাবা। সেইটো লাগে তোমাৰ নামটোৰ যিয়ে নাথাকক, সেইটো চাইড নাথাকে। চ' এতিয়া মই তোমালোকক সেইটো কথা ফাইনেলি কৈ দিলোঁ যে তোমালোকে যেটাই ছাবজেক্ট নকৰা, খালি ভাল এটা স্ক'ৰ কৰা, কাট অফৰ আণ্ডাৰত আহিব চেষ্টা কৰা, আৰামত চাকৰি পাবা। তুমি এনেকৈ ভাবিব নালাগে যে মই অকল ৰিজনিং আৰু হিন্দী চালে নহ'ব, অংক চাবও লাগিব। চোৱা, গোটেইকেইটা ছাবজেক্ট চাই পেলাই তোমালোকে গোটেইকেইটা ছাবজেক্টৰে ভাল এটা স্ক'ৰ কৰিব পাৰিলেতো সেইটো বহুত ভাল কথা। কিন্তু চবৰেতো সেইটো ধৰি লোৱা হেৰি নাথাকে। কিছুমানৰ অংকটোতে সমস্যা থাকে, কিছুমানৰ ৰিজনিঙত থাকে, কিছুমানৰ হিন্দীত থাকে, কিছুমানৰ ধৰি লোৱা GK GSত থাকে। চ' সেই হিচাপে যদি কওঁ, তোমালোকে দুটা ছাবজেক্ট যদি ভালকৈ চোৱা, ল'ৰা হওক ছোৱালী হওক, তো তোমালোকে আৰামছে এইবাৰ হৈ যাব। আৰু এইবাৰ বুলিয়ে নহয়, বৰ্তমান আমাৰ 2018ৰ পৰা যদি মই কওঁ, তেনেকৈ হৈ আছে। কিন্তু পিছলৈ আমি ক'ব নাযাওঁ, কাৰণ পিছলৈ কম্পিটিশ্যন লেভেল কেনেকুৱা থাকিব, কি কথা, সেইটো পিছৰ কথা। কিন্তু বৰ্তমান আমাৰ এই ভেকেঞ্চিখিনিৰ লগত যিটো চলি আছে, মই সেইটোৰ ওপৰত ক'লোঁ।
বাকী যদি তোমালোকক মই আৰু এটা কথা কওঁ, EWSৰ কথাটো মোক খুব সুধি আছে যে EWS খন আমি এপ্লাই কৰা আগৰ হ'ব লাগে নেকি। চ' মই এটা কথা কৈ দিওঁ, সেইটোকে সাধাৰণতে কোৱা হয় ক্ৰুচিয়েল ডেটৰ কথা। আৰু ক্ৰুচিয়েল ডেটৰ প্ৰব্লেম নোহোৱাটো নহয়, হয় বাৰু, কিন্তু কেনেকুৱাত হয়, মই যোৱা বছৰ মই দেখাটো কৈছোঁ, আগৰখিনি মই ক'বলৈ নাযাওঁ, 2018 2021ৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু মই যোৱা বছৰ যিটো নিজে মই ডকুমেণ্টছ ভেৰিফিকেশ্যনত দেখি আহিলোঁ সেইটোৰ ওপৰত যদি মই কওঁ, তো মানে কেনেকুৱা, কিছুমান চেণ্টাৰত ক্ৰুচিয়েল ডেটক লৈ অকণমান সমস্যা কৰে আৰু কিছুমান চেণ্টাৰত একেবাৰে নকৰে। চ' মই যদি এটা কথা কওঁ, তোমালোকৰ যদি বৰ্তমান কোনোবাই EWSত এপ্লাই কৰি থৈছা আৰু যদি চাৰ্টিফিকেটখন পিছত বনাইছা, চ' তেতিয়াও চিন্তা কৰিব নালাগে, খালি তোমালোকে এটা ভাল স্ক'ৰ কৰিবলৈ চেষ্টা কৰা, তেতিয়া তোমালোকে EWSত নাপালেও জেনেৰেলতে পাই যাবা। আৰু যদি কোনোবাই আগৰ মানে এপ্লাই কৰা আগৰ চাৰ্টিফিকেটখন আছে আৰু যদি কিছুমানৰ ডেট ফেল হৈ যায়, যেতিয়া ধৰি লোৱা আগৰ থাকে কিন্তু ডেট ফেল হৈ যায়, তেতিয়া আকৌ বনাব লাগে। চ' তেনেকুৱা থাকিলেও প্ৰব্লেম নাই, আৰু যদি আগৰখনো আছে তো তেতিয়াতো ভালেই কথা। চ' মই যদি কওঁ, এই দুটা সমস্যা মোৰ তাত এইকেইদিন কমেণ্টত আহি আছে, চ' মই ধুনীয়াকৈ কৈ দিলোঁ। আৰু তোমালোকে ভালকৈ পঢ়া শুনা ষ্টাডিটো কৰি থাকা। লগতে মই ৰিজনিঙৰ হিন্দীৰ মই দিব একদমেই পৰা নাই সময়ৰ কাৰণে, চ' মই হিন্দীৰো কিবা অলপ লৈ আহিবলৈ চেষ্টা কৰিম। চ' তোমালোকে জড়িত থাকিবা, আৰু যদি পাৰা চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমাৰ লগত জড়িত হৈ লোৱা। চ' ভিডিঅ'টো এতিয়াই শেষ হোৱা নাই, তোমালোকে মই এটা ৰিজনিঙৰ এটা ট্ৰিক্স শিকাবলগীয়া আছে, সেইটোৰ বিষয়ে মোৰ তাত কমেণ্ট আহি আছে, আৰু সেইটো হ'ল মেথামেটিকেল অপাৰেশ্যন বুলি যিটো কয়, মানে গণিতীয় সংক্ৰিয়াই, তাৰ বিষয়ে মই এটা ভিডিঅ' ইয়াৰ আগত দিছিলোঁ। চ' সেই ভিডিঅ'টোত বুজি বহুতেই পালে, কিন্তু যিটো অহ বুলি কয় বা কা বুলি কয়, মই যিটো শব্দ তাত ইউজ কৰিছিলোঁ বোট মাছৰ ঔটোৱে কি বুজায়, তো সেই বস্তুটো আজি মই অলপ ভাঙনি কৰি বুজাই দিওঁ, আৰু তেনেকুৱা কুৱেশ্যন দুটামানত তোমালোকক দেখাই দিবলৈ চেষ্টা কৰোঁ। চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা, অকণমান দীঘল হ'ব পাৰে, চ' ভিডিঅ'টো চাই গৈ থকা। তো ফ্ৰেণ্ডছ চোৱা, মই আজি আকৌ সেই গণিতীয় সংক্ৰিয়াই যিটোক কয় বোটমাছ ৰুল, সেইটোৰ বিষয়ে অংক লৈ আহিলোঁ। আৰু অংক বুলি নহয়, যিহেতুকৈ এইটো ৰিজনিঙত বেছিকৈ প্ৰয়োগ হৈ আছে বৰ্তমান, তো এইটো মই আমাৰ যিটো RWA মক টেষ্টবিলাক হৈ আছে, তো তেনেকুৱাৰ পৰা মই আজি দুটা কুৱেশ্যন ল'লোঁ। আৰু মোৰ ফালৰ পৰা এটা নিজে মই কুৱেশ্যন বনাই দিম, যিটো অফ থাকিব, মানে ধৰি লওক কাটো কেনেকৈ ইউজ কৰে, চ' সেইটোৰ ওপৰত আজি মই তোমালোকক বুজাই দিম। চ' এইটো তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা। মই অলপ জুম কৰি দিছোঁ, আৰু মই ইয়াৰ যিটো মই এই কুৱেশ্যনটো RWA পৰা লোৱা, মই স্ক্ৰীনৰ ছাইডতো লগাই দিম, চ' তোমালোকে ভালকৈ চাই ল'ব পাৰিবা। চ' চোৱা, আজিকালি এতিয়া মানে ৰিজনিঙত যিটো আমি গণিতীয় সংক্ৰিয়া বুলি কওঁ, মেথামেটিকেল অপাৰেশ্যন, এনেকুৱাবিলাক বেছি আহিব পোৱা দেখা গৈছে। চোৱা, ইয়াত দিছে, মানে মই প্ৰশ্নটো যিহেতুকে লগাই দিম, তোমালোকে পঢ়ি চাব পাৰিবা। 108 হৰণ আছে, 9 আছে, ইনটু 16 আছে, প্লাছ 12 মাইনাছ 27 ইকুৱেল 126। এতিয়া ইয়াত আমি এই 126টোক বাদ দি, এইটো দেখিছানে, এই মানে 27লৈকে যিমান আছে, এই 27লৈকে মই আৰু অলপ জুম কৰি দিওঁ ৰ'বা। এই 27লৈকে যিমান আছে, মানে এইকেইটাক আমি কৰি লৈ পেলাই 126 পাব লাগিব, মানে এইকেইটাক কৰি লৈ 126 পাব লাগিব। চ' মই যদি কওঁ, এতিয়া ইয়াত মই প্ৰশ্নটো দিলে তোমালোকে ভালকৈ বুজি পাবা, কিন্তু মই ইমান লিখি লোৱা নাই। তো এতিয়া যদি কওঁ, ইয়াত মানে এটাই বুজাইছে যে 27 and 9, মানে 27 and 9 আছে, তাৰপিছত 16 and 9, 12 and 27, 9 into 12, মানে ইয়াত কৈছে যে এই দুটা সংখ্যা যদি আমি অদলা বদলা কৰি দিওঁ, মানে ধৰি লওক 27ৰ ঠাইত 9 বহাই দিলোঁ, 9ৰ ঠাইত 27 বহাই দিলে আমি উত্তৰটো পাম নে নেপাম বুলি কৈছে। তাৰপিছত এইটো দি যদি নহয়, আকৌ আমি এইটো দি মানে চেক কৰিব লাগিব। আৰু ইয়াক কয় গো থ্ৰু অপশ্যন, মানে এই অংকটো আমি দিলে কেতিয়াও নিজে কৰিব নোৱাৰোঁ, অপশ্যনৰ সহায় লৈয়ে কৰিব লাগিব। মানে এই 4টা যে অপশ্যন আছে, এই 4টা অপশ্যন লৈয়ে আমি চল্ভ কৰিব লাগিব। চ' মই যদি কওঁ, এতিয়া আমি বহুতে কি কৰে, ভাবে কি লাষ্টৰ পৰা আমি যদি কৰি আহোঁ তো পটক কৰি পাম, যিহেতুকে এক্সামিনাৰেও আমাক তেনেকুৱা এটা গেম খেলে মাইণ্ডৰ লগত। চ' তেনেকুৱা ভাবে, কিন্তু মই যদি কওঁ আমি সেইটো নহয়, আমাৰ সময় লাগে 2-1 মিনিট বেছিয়ে লাগক, কিন্তু আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰি যাব পাৰোঁ, বা লাষ্টৰ পৰাও যদি কৰি আহোঁ তো কৰিবই লগা হ'ব পাৰে। কাৰণ কিয়, ইয়াত থাকিবও পাৰে, ইয়াত নাথাকিবও পাৰে। চ' ইয়াৰ ভিতৰত কোনোবা এটা অপশ্যনতহে থাকিব, চ' আমি কৰি চাবই লাগিব। চ' এতিয়া যদি মই কওঁ, চোৱা, মই যদি তোমালোকক দেখাওঁ, ইয়াত 108, 09
আছে। মই এতিয়া চোৱা কেনেকৈ বহাই আছোঁ। প্ৰথম অপশ্যনটো মই 27 আৰু 9 আছে নহয়, এইটো চোৱা। মই তোমালোকক বুজাই দিওঁ কেনেকৈ কৰোঁ, কিন্তু এনচাৰটো মই তোমালোকক কৈ দিম বাৰু। এইটো চোৱা 108 আছে, 108 দিলোঁ, তাৰপিছত হৰণ দিলোঁ। তো 27 আৰু 9 বুলি কৈছে, তো আমি 9 আছে নহয়, ইয়াত 9 আছে, 9ৰ ঠাইত আমি 27 দিলোঁ। কিন্তু এতিয়া আমি এইটো চাব লাগিব যে 27এ 108ক যায় নে নাযায়। প্ৰথম কথা আমি কৰি চোৱাৰ আগতে এইটো চাব লাগিব যে 27এ 108ক যায় নে নাযায়। তো 108ক যায় নে নাযায় তোমালোকে সেইটো চোৱা। 7 3 গুণ 21, 4 7 গুণ 28, তো 28 আৰু ইফালে 2 থাকিলে 4 2 গুণ 8 9 10, মানে 108ক যাব। কিন্তু এতিয়া আমি কৰি চাম চোৱা। তাৰপিছত এইটো ইনটু আমি 16 দিলোঁ, প্লাছ 12 দিলোঁ, মাইনাছ ইয়াত 27 আছিল নহয়, এইটো 27 ইয়ালৈ লৈ গ'লোঁ, আমি 9 পাতিম ইয়াত, কাৰণ অদলা বদলি কৰি দিছোঁ আমি সংখ্যাকেইটা, 9 লগাই দিলোঁ। মানে এইটো 27 and 9 আমি প্ৰথমটো কৰিছোঁ। তাৰপিছত 126। এতিয়া এইটোক আমি পাওঁ নে নাপাওঁ এইটো চেক কৰোঁ। যদি এইটোক নাপাওঁ, মই তোমালোকক ইমান দীঘলীয়াকৈ বুজাই নাথাকোঁ, তো তেতিয়া মই যিটো অপশ্যন হয় সেইটো ডাইৰেক্ট মই দেখুৱাই দিম। চোৱা 108ক আমি যদি কৰোঁ, এই দুটাক প্ৰথমতে কৰি লওঁ। যিহেতুকৈ আমাৰ বুট মাছৰ ষ্টাইলত, কাৰণ প্ৰথম আমি বুট মাছৰ হিচাপত আমি হৰণক কৰি ল'ব লাগিব। তো এইটো মই কি কৈছিলোঁ, 27ৰ লগত আমি কিমান কৰি চাম। 27ৰ লগত 7 4 গুণ 28, 8 থাকিলে, তাৰপিছত তোমাৰ মই যদি এনেকৈ ছাইডত আমি কৰি চাওঁ, তো তেতিয়াহ'লে চোৱা 27, 4 7 গুণ 28, 2 4 2 গুণ 8 9 10, এইটো 108। মানে আমি ইয়াৰ পৰা কিমান পালোঁ, 4 পালোঁ। 4 যদি কৰোঁ আমি এইটো পাম, 108 পাম, 4 পালোঁ। তাৰপিছত আমি ইনটো কৰিব লাগিব, মানে এই দুটা আমি মুচি দিলোঁ, এই দুটা আমি কাটি দিলোঁ, এই দুটা আমি কাটি দিলোঁ। ইয়াৰ ঠাইত আমাৰ এই 4টো আহিল, তো ইনটো কৰিব লাগিব এতিয়া, মানে পূৰণ কৰিব লাগিব বুট মাছৰ হিচাপত। তো এই 4টোক আমি এই 16টোৰ লগত কৰি দিলোঁ, মানে কিমান 4 16, এয়া চোৱা 4 6 গুণ 24ৰ 4 হাতে 2, 4 গুণ 4 5 6 64, 4 16 64। আমি ইয়াৰ পৰা কি পালোঁ, 64। মানে এতিয়া এই ইনটোটো উঠি গৈ এই 4টো কাটা যাব, 64 পাই গ'লোঁ আমি। এইকেইটা কাটা যাব, এইটো কাটা গৈ আমি 64 পালোঁ। তাৰপিছত প্লাছ আছে 12 মাইনাছ 9। তো আমি এতিয়া এইটো কৰিব লাগিব, এই তিনিটাক কৰিব লাগিব। তো এই তিনিটাক যদি কৰোঁ আমি, তো প্ৰথমতে আমাৰ বুট মাছৰ হিচাপত প্লাছ কৰিব লাগিব, তাৰপিছত মাইনাছ। তো আমি যদি প্লাছ কৰোঁ, এই 12টো যদি ইয়াৰ তললৈ আনো কিমান হ'ব, 6 7 মাইনাছ 9 কৰিলে জানো আমি 126টো পাম। কোনো কাৰণে নাপাওঁ, এইটো আমাৰ ভুল। তো আমি কি গম পালোঁ যে আমাৰ এইটো ভুল আছিল, 1 নম্বৰটো ভুল আছিল। চ' এইটো হিচাপত কৰিব লাগিব তোমাক। তো এতিয়া মই যদি কওঁ, মই ইমানখিনি বাৰু চেক কৰি দি নাথাকোঁ, তোমালোকৰ ভিডিঅ' কিয়নো লং হৈ যাব। চ' মই যদি কওঁ, মই যিহেতুকে চাই কৈছোঁ, মই তোমালোকক লগাই দিম। তো এই এনচাৰটো মানে এইটোৱে হ'ব কাৰেক্ট এনচাৰ। চ' এইটোৱে দি মই এতিয়া কৰি দিম চোৱা। তো মই এটা চাফা পেজ লৈ ল'লোঁ, আৰু মই যিটো কাৰেক্ট এনচাৰ, সেই এনচাৰটো সহ এইটো বহাই ল'লোঁ। চ' এইটো দি এতিয়া মই তোমালোকক কৰি দেখুৱাম। চ' চোৱা, ইয়াত আছে 108। তো 108 আৰু 9, মানে আমি 9ৰ ঠাইত 12 বহাব লাগিব, আৰু 12ৰ ঠাইত 9। তো আমি এতিয়া কি কৰিম, 108 হৰণ 12, তাৰপিছত ইনটু 16 প্লাছ 9 হ'ব, কাৰণ 12ৰ ঠাইত 9 বহাই দিছোঁ, মাইনাছ 27, মাইনাছ 27 ইকুৱেল 126। তো এতিয়া চোৱা, আমি যদি 108ক 12 কৰোঁ, তেতিয়াহ'লে আমি 9 পাম। 9 2 গুণ 18, 8, মানে তোমালোকে এইটো কৰি চাবা। আমি 108ক 9 গ'লে 12 মানে 9 দি কৰিলে 108 পাম। চ' আমি এই দুটা কাটি দিলোঁ, যিহেতুকৈ আমি ইয়াৰ মানটো উলিয়াই ল'লোঁ 9 ইনটু 16 প্লাছ 9 মাইনাছ 27 ইকুৱেল 126। তো এতিয়া যদি মই চাওঁ, আকৌ আমি এই দুটাক পূৰণ কৰিম। এই দুটাক পূৰণ কৰিলে আমি পাম 144। এই দুটাক যদি আমি এই দুটাক পূৰণ কৰোঁ, তো ইয়াৰ মানৰ পৰা 144 প্লাছ 9 মাইনাছ 27 ইকুৱেল 126 পালোঁ। তো 144ৰ লগত প্লাছ যদি আমি 9 কৰোঁ, তো তেতিয়াহ'লে কিমান পাম, 9 13, ইয়াত 9 4 ইফালে 13 হ'ল, 13 1 4 1 5 1। তো আমি এই দুটাৰ পৰা এই দুটা প্লাছ কৰি আমি পালোঁ 153 মাইনাছ 27। এই 153টোৰ লগত মাইনাছ আমি 27 যদি কৰোঁ, মানে ইয়াৰ তলত আমি 27টো যদি পাতি লৈ মাইনাছ কৰোঁ, তো এক ধাৰ কৰিলোঁ। 13 পৰা যদি আমাৰ 7 যায়, কিমান থাকিব, আমাৰ 13 পৰা 7 গ'লে ইফালে 3 ইফালে 3 6,
4ৰ পৰা 2 গ'লে 2, ইফালে 1। তো চোৱা 126 এণ্ড 126 মানে ইফালে মিলিছে ইফালেও মিলিছে। চ' মই কৈছোঁ বস্তুটো এনেকৈ কৰিব লাগিব। তোমালোকে গোটেইখিনি চোৱা, ইয়াত এনেকৈ মই এপাক স্ক্ৰীণত দেখাই দিছোঁ, তোমালোকে চাই লোৱা। তো এই বস্তুটো এনেকৈ কৰিব লাগিব আৰু মই এনেকৈ যদি এবাৰ দেখাই দিওঁ তো চোৱা। গতিকে মই এটাই কথা কৈছোঁ, বোথ মাছ ৰুলটো আমাক লাগিবই আৰু আমাক এতিয়া বৰ্তমান RWA এনেকুৱাই কুৱেশ্যন দি আছে। চ' আৰু এটা মই দেখুৱাম, তোমালোকে ভিডিঅ'টো চাই থকা। তো ফ্ৰেণ্ডছ, মই যিহেতুকৈ এইটো লৈছিলোঁ RWA মক টেষ্টৰ কুৱেশ্যন। চ' এইটো তোমালোকে নিশ্চয় বুজি পালা। চ' এতিয়া মই নিজে অফটো মানে যিটো কা বুলি কয়, মোক বহুতে কৈছে যে কাটোৰ অৰ্থ বুজাই নিদিলে, যিটো বোথ মাছত ঔটোৱে বুজায়। চ' মই এতিয়া ক'লোঁ চোৱা, বোথ মাছ ঔটোৰ অৰ্থটো কি। সিদিনা মই নিশ্চয় বোথ মাছৰ আগৰটো ভিডিঅ' তোমালোকে চাই ল'বা, মই লিংক দি দিম এই ভিডিঅ'টোৰ তলত। চ' মই অফটোৰ যদি কথা কওঁ, মানে বোথ মাছ, এইটো চোৱা BOD বোথ MAS বোথ মাছ, ঠিক আছে। এইটো আমাৰ বোথ মাছ, মই সেইদিনা বুজাই দিছোঁ। তো এইকেইটা গোটেইকেইটা বুজি পালে, এই ঔটোক বাদ দি। এই ঔটোৱে কি বুজাইছে বুলি কৈছে। তো এতিয়া ঔটোৱে মই অফ বুজাইছে বুলি ক'লোঁ বা কা বুজাইছে বুলি ক'লোঁ। তো এতিয়া কা বা অফটো কি মানে, কেনেকৈ মানে কৰিব যদি কুৱেশ্যনত আহে। চোৱা, যেনেদৰে মই ক'লোঁ যে এইটো ধৰি লোৱা 4 হৰণ 2 তাৰপিছত ইনটু 2 প্লাছ 4 বা -1, ঠিক আছে। এইখিনি আমি এটা কথা গম পালোঁ যে প্ৰথমতে আমি এই দুটাক কৰিব লাগিব, কাৰণ কিয়নো হৰণ আছে আৰু বোথ মাছৰ মতে প্ৰথমতে আমি হৰণক কৰি ল'ব লাগিব। চ' 4 মানে 2 দুগুণ 4, ইয়াৰ পৰা আমি 2 পালোঁ। তাৰপিছত আমি কৰিব লাগিব পূৰণ। তো 2 দুগুণ 4, তো আমি 4 বুলি ডাইৰেক্ট ধৰি দিওঁ। ইয়াৰ পৰা যিহেতু আমি 2 পালোঁ আৰু এই 2 পূৰণ 4 পালোঁ, প্লাছ 4 -1, তো 4 4 8, 1 গ'ল, থাকিব 7। তো আমি ইয়াৰ পৰা 7 পালোঁ। এইটো বুজি পালা তোমালোকে। চ' এতিয়া যদি মই কওঁ অফ, চোৱা আকৌ মই এইটোকে লৈছোঁ। চোৱা, 4 আছে, হৰণ আছে 2 কা, এইটো কা 3C, 2 কা 3C প্লাছ ধৰি লওক 4 -1। এইটো কুৱেশ্যনটো বনিব এইটো লেভেলত। চোৱা, তোমালোকে কাটোৰ মতলব সুধি আছিলা নহয়, এই কাটো চোৱা, এই কাটো দেখিছানে, এই কাটোৱে এইটোকে বুজাব। এতিয়া চোৱা, মই ইয়াত বনাই দিওঁ। এই কাটোৰ অৰ্থটো ইংলিছত থাকিলে অফ বুলি থাকিব, এনেকৈ থাকিব অফ। ইংলিছত থাকিলে অফ বুলি থাকিব এইডোখৰত কাটো ষ্টাইলত। তো এতিয়া হৰণ আছে নহয়, তো আমি প্ৰথমে ইয়াকে চল্ভ কৰিম। ইয়াৰ পৰা আমি 2 পালোঁ। এই কাটো যে দিলে, কাটো মানে এই ইনটু চিনটো বুজাব, মানে এই ইনটু। এইটো চোৱা, তোমালোকে ভালকৈ চাই লোৱা, এই অফটো দেখিছানে এইটো, তো এই ইনটু চিনটো বুজাব। তো ইনটু চিন দিলোঁ, তাৰপিছত 3C মানে এয়া চোৱা 3C বুলি দিলেতো, তো ইনটু দি পেলাই 3 লগত পাতি দিব লাগিব, মানে লগত পাতি দিব লাগিব। তাৰপিছত প্লাছ 4 -1, এইটো হ'ব সূত্ৰটো, মানে আমি এনেকৈ পাতিব লাগিব। এই কাটোৰ অৰ্থটো ইনটু, এই কাটোৰ অৰ্থটো ইনটু। চোৱা, এই ইনটু পাতিব লাগিব। ইনটু ইংলিছত থাকিলে অফ, হিন্দীত থাকিলে কা, মানে এই এনেকুৱা যদি কুৱেশ্যন আহে তোমালোকে ইনটু চিনটো ধৰি ল'ব লাগিব। ইনটুটো এনে ধৰি লোৱা, ইনটুৱেটো ইয়াত বুজাবই, ইয়াত এটাইতো বুজাবই, কিন্তু ইয়াৰ পৰা তোমালোকে এই ইনটুটো এই কাটোৱে ইনটুৱে বুজায়। চ' এতিয়া যদি আমি কৰোঁ, ইয়াৰ পৰা যিহেতু এইটো কৰিলোঁ আমি 2 পালোঁ, তো 2 3 গুণ 6 প্লাছ 4 10 -1, মানে ইয়াৰ এনচাৰটো হ'ব 9। চ' মই আশা কৰোঁ তোমালোকে অফটো বা কা বুলি যিটো কয় হিন্দীত, তো সেই বস্তুটো নিশ্চয় এতিয়াৰ পৰা বুজি পাবা। আৰু মই কিমান দূৰ বুজাব পাৰিছোঁ মই নিজে নাজানো, কিন্তু তোমালোকে যদি কিবা এটা বুজি পাইছা, চ' মোক কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ' বনাওঁতে, বিশেষকৈ এনেকুৱা ভিডিঅ'বিলাক বনাওঁতে, যিহেতুকৈ আমি সৰু সৰু চেনেল হয়, চ' সৰঞ্জাম ইমান নাই, চ' অলপ অসুবিধাৰ মাজেৰে বনাবলগীয়া হয়। চ' এই কষ্টখিনি তোমালোকে যাতে আগবঢ়াই লৈ যোৱা, আৰু মই আগলৈ ইয়াতকৈ যাতে তোমালোকক ভাল ভাল কিবা কণ্টেণ্ট দিব পাৰোঁ। চ' আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিবা। আৰু যদি নতুন কিবা ৰিজনিঙৰ শিকিবলগীয়া থাকে, তো মোক এটা কমেণ্ট কৰিবা। চ' মই নিশ্চয় বুজাই দিম। চ' ভিডিঅ'টো যিসকলে চালা নিশ্চয় বুজি পাইছা বুলি আশা কৰোঁ। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।